দীপতে আঙুলিরে ভাগতে পাহাড় আমারে ও ভয়া আমারে ও বদলু নমস্কাৰ প্ৰথমবাৰৰ বাবে সদৌ অসমবাসীলৈ আমাৰ আঞ্চলিকৰ ফালৰ পৰা ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। এইবাৰ আমি লংকা আঞ্চলিক ছাত্ৰ সন্থাই ওদালি মহাবিদ্যালয়ৰ প্ৰাংগণত 25 মাৰ্চ তাৰিখৰ পৰা 31 মাৰ্চ তাৰিখলৈ বিহু কৰ্মশালা এখন আমি আয়োজন কৰিছোঁ আৰু আমাৰ প্ৰশিক্ষক হিচাপে আছে অনিতা দেৱী, পল্লৱ ফুকন আৰু দীপু বনিয়া। তেওঁলোকৰ লগত আমি যি প্ৰশিক্ষাৰ্থী আছে তেওঁলোকৰ লগত আমি নথৈ আনন্দিত যে তেওঁলোকে আমাৰ নৱপ্ৰজন্মক আগুৱাই নিব বিচাৰিছে। তেওঁলোকে খুব সুন্দৰভাৱে প্ৰশিক্ষকৰ দ্বাৰা যোনখিনি বিহু নাচ আৰু ঢোল বাদন শিকাই আছে তেওঁলোকে খুব ধুনীয়াকৈ শিকিছে। আমি 1 এপ্ৰিল তাৰিখে সামৰণি অনুষ্ঠানখন আমি পাতিছোঁ। সেই সন্দৰ্ভত আমাৰ কেন্দ্ৰীয় সমিতি আৰু জিলাৰ আমাৰ সকলো থাকিব আৰু আমি নথৈ আনন্দিত হৈ আছোঁ যে আমাৰ সমূহ ৰাইজে আমাক বহুতখিনি সহায় সহযোগিতা কৰিছে। ধন্যবাদেৰে লংকা আঞ্চলিক ছাত্ৰ সন্থা। প্ৰথমতে সকলোলৈকে ৰঙালী বিহুৰ আগন্তুক অসমীয়া নৱবৰ্ষৰ হিয়াৰ ভৰা শুভেচ্ছা জনাইছোঁ। ইয়াতে সদৌ অসম ছাত্ৰ সন্থা লংকা আঞ্চলিকৰ ফালৰ পৰা ওদালি মহাবিদ্যালয় প্ৰাংগণতে বিহু কৰ্মশালা এখনি আয়োজন কৰিছে 7 দিনৰ 25 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে। ইয়াতে বহুখিনি প্ৰশিক্ষাৰ্থী আহিছে। নৱপ্ৰজন্মৰ মাজত যাতে আমাৰ এই বিহুটো হেৰাই নাযায় তাৰ মানসেৰে তেওঁলোকে যি প্ৰচেষ্টা প্ৰথমবাৰৰ বাবে হাতত লৈছে তাৰ বাবে আমি মোকো প্ৰশিক্ষক হিচাপে মাতিছে। ইয়াতে দীপু আছে, অংকিতা আছে, ভৱানী আছে, তেওঁলোকেও সহায় কৰিছে। গতিকে আমি যিমানখিনি পাৰিছোঁ তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ আমাৰ পৰা। বাকী 1 তাৰিখৰ দিনাখন আমি সামৰণি অনুষ্ঠানটি ইয়াতে তেওঁলোকে আয়োজন কৰিছে। তাতে সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।